ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ বিজ্ঞানৰ আমি জীৱবিজ্ঞানৰ পাঠ ফাণ্ডামেণ্টেল ইউনিটছ অফ লাইফ তাৰমানে জীৱৰ মৌলিক একক সেই পাঠটি পঢ়ি আছিলোঁ। এই পাঠটি অত্যন্ত গুৰুত্বপূৰ্ণ। ক্লাছ 9ৰ পৰাই গোটেই ছায়েন্সখিনি মূল বিজ্ঞান সেইখিনি আৰম্ভ হয়। তাৰে এইটো বায়'লজি জীৱবিজ্ঞান। জীৱবিজ্ঞানৰ প্ৰথম পাঠ তাৰমানে জীৱৰ মৌলিক একক। মৌলিক মানে যিটো মই ইয়াৰ আগৰ ভিডিঅ'টিত কৈছিলোঁ যে মৌলিক মানে একেবাৰে সাধাৰণখিনি, গতিকে এই তাৰ এককৰ বিষয়ে আমি পঢ়িব লাগিব। তাৰ মানে জীৱৰ মৌলিক একক হৈছে কোষ। সেই কোষৰ বিষয়ে আমি পঢ়িব লাগিব। সেই কোষৰ পৰাই গোটেই জীৱখিনি উৎপত্তি হৈছে। গতিকে তেনেকুৱা বহু কেইধৰণৰ জীৱ থাকে। এতিয়া সিদিনা ক'লোঁ যে এককোষী জীৱ। এককোষী জীৱবোৰত কেৱল এটাই মাত্ৰ কোষ পোৱা যায়। সেই তেনেকুৱা ধৰণৰ জীৱবোৰ হ'ল এককোষী জীৱ। কেৱল এটা মাত্ৰ কোষেৰে গঠিত জীৱবিলাকক এককোষী জীৱ বুলি কোৱা হয়। বেক্টেৰিয়া, পেৰামেচিয়াম, জিয়াৰ্ডিয়া সেইবিলাক হ'ল এককোষী জীৱৰ উদাহৰণ। এতিয়া কিছুমান কি হ'ব পাৰে, তাৰপিছত প্ৰায়খিনি বহুকোষী জীৱ পোৱা যায়। এতিয়া প্ৰাণী, উদ্ভিদ সেই সকলোবোৰ হ'ল বহুকোষী জীৱ। আমি বহুকোষী জীৱ, আমাৰ বহুতকেইটা কোষ আমাৰ দেহত আছে। কিন্তু আমি এই কোষনো কি, কোষ কিহেৰে গঠিত, এটা কোষ কিহেৰে গঠিত, আমি সেই কথাখিনি পঢ়িব লাগিব। যিহেতু জীৱৰ দেহত বহুত কোটি কোটি কোষ থাকে, তেতিয়া তাৰে সেই এটা কোষ কিহেৰে গঠিত হয় সেই কথাটো আমি পঢ়িব লাগিব। যেনেকৈ মই ঘৰৰ কথা কৈছিলোঁ, এতিয়া ঘৰৰ মৌলিক একক হ'ল ইটা। ইটা গম পালোঁ, কিন্তু সেই ইটা কিহেৰে গঠিত হয়? এটা ইটা গঠন কৰিবলৈ কি কি ইনগ্ৰেডিয়েণ্টৰ কি কি বস্তুৰ প্ৰয়োজন হয় সেইখিনি কথা আমি জানিব লাগিব। আমি জানো এতিয়া তাত কি লাগিব, মাটি লাগে। এতিয়া মাটিত আমি জুই দি লওঁ। তেনেকৈ তাৰমানে আমি বিভিন্ন প্ৰকাৰে সেই ইটা প্ৰস্তুত কৰোঁ, ইটা ভাটাবিলাকত। তাৰে ঠিক একেদৰে এই কোষ কেনেকৈ প্ৰস্তুত হয়, এটা কোষ, সেই বিষয়ে আমি জানিব লাগিব। তাৰ মানে কোষ কিহেৰে গঠিত এই কথাটোৱে আমি জানিব লাগিব। গতিকে কোষ গঠন হোৱা মূল বস্তুখিনি, বহুত কেইটা বস্তু আছে। এতিয়া মূল বস্তুখিনি হ'ল 1 নম্বৰ কোষবেৰ। কোষৰ একেবাৰে বাহিৰত কোষবেৰ থাকে। কোষবেৰৰ ঠিক ভিতৰত কোষাবৰণ থাকে। তাৰপিছত আহিলে কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰ মানে কেন্দ্ৰ, যেনেকৈ বৃত্তৰ এটা কেন্দ্ৰ একেবাৰে মধ্যবিন্দু মাজৰ বিন্দুটো, এইটো হ'ল বৃত্ত, বৃত্তৰ একেবাৰে মাজৰ বিন্দুটো। গতিকে সেইটোৱে হ'ল কেন্দ্ৰ, কোষটোৰ কেন্দ্ৰ, কোষ কেন্দ্ৰ। তাৰপিছত আহিল কোষ প্ৰৰক। 5 নম্বৰ আহিল কোষ অংগাণুসমূহ। এতিয়া কি হ'ব, কোষ কিহেৰে গঠিত বুলি কওঁতে এই 5টা বস্তু মূল আমি মনত ৰাখিব লাগিব। প্ৰথম আহিব কোষবেৰ। এতিয়া কোষবেৰ মানে একেবাৰে বাহিৰত থাকে কোষবেৰ। একেবাৰে বাহিৰ ফালে থাকে, এইটো হ'ল কোষবেৰ। এই একেবাৰে কোষৰ একেবাৰে বাহিৰত থাকে কোষবেৰ। এইটো কোষবেৰটো আকৌ প্ৰাণী আৰু উদ্ভিদ দুই ধৰণৰ কোষ থাকে। এতিয়া কোষ কিহেৰে গঠিত বুলি কওঁতে আমি প্ৰথমতে সুধিব লাগিব কোষটো কিহৰ হয়, বেক্টেৰিয়াৰ নে অনুজীৱবিলাকৰ নে ভেঁকুৰৰ নে প্ৰাণীৰ নে উদ্ভিদৰ নে কিহৰ কোষ, সেইটো সুধিব লাগিব। তাৰ মানে আমি এতিয়া প্ৰায় সেই যিবোৰ বেক্টেৰিয়া হওক বা এই অনুজীৱবোৰ সেইবোৰ কি হ'ব, তাত
সৰু সৰু সেইবিলাক। এতিয়া বেক্টেৰিয়া কেৱল এটাই কোষেৰে গঠিত, গতিকে সেইবোৰ আমি বাদ দিছোঁ। আমি মূল পঢ়িম আমি প্ৰাণী কোষ আৰু উদ্ভিদ কোষৰ বিষয়ে। দুইটা বেলেগ বেলেগ কোষ থাকে, এটা প্ৰাণীৰ কোষ, এটা উদ্ভিদৰ কোষ। যিহেতু প্ৰাণী আৰু উদ্ভিদ বেলেগ বেলেগ, প্ৰাণীয়ে চলাচল কৰে, উদ্ভিদে চলাচল নকৰে, ঠিক তেনেকুৱা পাৰ্থক্য আছে সিহঁতৰ। ঠিক একেদৰে প্ৰাণী আৰু উদ্ভিদৰ কোষৰো পাৰ্থক্য আছে। গতিকে তোমাক যদি কোনোবাই প্ৰশ্ন সোধে কোষ কিহেৰে গঠিত, তেতিয়াহ'লে তুমি সেই প্ৰশ্ন সোধাজনক সুধিব লাগিব যে কিহৰ কোষৰ কথা সুধিছে। এতিয়া যদি বেক্টেৰিয়াবিলাকৰ কোষৰ কথা সোধে, আমি ক'ব লাগিব যে বেক্টেৰিয়াৰ কেৱল এটাই কোষ থাকে, সিহঁত এককোষী জীৱ। এতিয়া প্ৰাণীৰ নে উদ্ভিদৰ কোষ, সেইটো আমি প্ৰথম শিকিম। এতিয়া বাকীবিলাকৰো লাহে লাহে শিকি যাম। এতিয়া প্ৰথম আহিল এই উদ্ভিদৰ কোষ। এতিয়া উদ্ভিদৰ কোষত কি থাকে, প্ৰথমতে একেবাৰে বাহিৰত কোষ বেৰ থাকে, কোষৰ এইটো বেৰ হ'ল। তাৰপিছত কি আহিল, 2 নম্বৰতে থাকে কোষাবৰণ। এই কোষাবৰণ মানে এনেকুৱা গোল আকৃতিৰ এনেকুৱা থাকে, তাৰমানে এইটো হ'ল কোষাবৰণ, কোষৰ যিটো আৱৰণ। এইটো এনেকৈ 2টা লাইন আমি আঁকিব লাগিব। গতিকে প্ৰথম আহিল কোষবেৰ। এই কোষবেৰটো বহুত টান হয়, কোষবেৰ এই বহুত টান। এইটো তাৰমানে ই প্ৰটেকশ্যন দিয়ে, বাধা দিয়ে, যেনেকৈ আমাৰ ঘৰৰ ৱালবোৰ। এতিয়া ৱালবোৰ বহুত টান হয়, আমি টানকৈ দিব লাগিব। যিমান শক্তিশালী দিওঁ সিমান আমাৰ বেলেগ কি হয় আক্ৰমণ কৰিব নোৱাৰে। গতিকে এই কোষতো কোষবেৰ থাকে একেবাৰে বাহিৰত, এই কোষবেৰ বহুত টান হয়। তাৰ ঠিক ভিতৰত থাকে কোষাবৰণ, তাৰমানে এটা কোষক আগুৰি যি বস্তু থাকে সেইটোৱে হ'ল কোষাবৰণ। আমি আঁকিছো কেনেকৈ, এনেকুৱা লৈ বাহিৰত আৰু এটা আঁকি দিছো, এইটো হ'ল কোষাবৰণ। তাৰ বাহিৰত এইটো যিটো আছে সেইটো হ'ল কোষবেৰ। একেবাৰে ইমান আয়ত নহয়, ইমান ধুনীয়া শ্বেপ নহয়, কিন্তু প্ৰায় এনেকুৱা ধৰণৰে। গতিকে কোষবেৰ একেবাৰে টান, তাৰ ঠিক ভিতৰৰ অংশটো ইয়াকেই কোৱা হয় কোষাবৰণ। এইটো ইমান টান নহয়, ই আৱৰণ, তাৰমানে কোষটোৰ আৱৰণ। তাৰপিছত আহিল কোষ কেন্দ্ৰ। এতিয়া মই ক'লোৱে কথাটো যে প্ৰত্যেক কোষৰে কোষ কেন্দ্ৰ থাকে। এইটো একেবাৰে মাজত এইটো এটা হ'ল কোষ কেন্দ্ৰ। ইয়াত মই এনেকৈ দি লৈছো, এই গোটেইটো হৈ গ'ল কোষ কেন্দ্ৰ। গতিকে আমি এনেকৈ দিব লাগিব। 3 নম্বৰতে আহিল কোষ কেন্দ্ৰ। এইটো 4 নম্বৰত কি আহিব, কোষ প্ৰৰখ। তাৰমানে এইটো কি, প্ৰৰখ মানে ৰস। এই গোটেই কোষটোৰ এতিয়া বাকীখিনি অংশত কি থাকে, ৰস থাকে। তেনেকুৱা এই বাকী এইটো কোষ কেন্দ্ৰ হ'লে এই কোষ কেন্দ্ৰ এইটো হয়, এই বাহিৰটো গোটেইটো কোষ কেন্দ্ৰ ইয়াৰ পৰা। ইয়াৰ বাহিৰৰ যিখিনি এইখিনি অংশ, ইয়াত কি থাকে, এটা ৰস থাকে। গতিকে এই বাহিৰৰ অংশখিনিত ইয়াত মই এনেকৈ দি দিলো কোষ প্ৰৰখ। কেৱল ৰস তাৰমানে কেৱল পানীৰ দৰে তেনেকুৱা নহয়, এইটো বিজলুৱা পদাৰ্থ থাকে, বিজল থাকে, সেইটোৱে হ'ল কোষ প্ৰৰখ। তাৰপিছত আহিল কোষ অংগাণুসমূহ। বহুত কেইটা কোষ অংগাণু থাকে, সেই তাকেই লিখিছো আমি কোষ অংগাণুসমূহ। গতিকে কোষ কিহেৰে গঠিত বুলি কওঁতে 1 নম্বৰতে আহিল কোষবেৰ, আমি গম পালো সেইটো। এইটো আমি উদ্ভিদ কোষ আঁকিছো। উদ্ভিদ কোষৰ চিত্ৰ আঁকিছো। প্ৰথমতে আমি জানিলো কোষবেৰ। কোষবেৰ মানে একেবাৰে টান, কোষৰ আটাইতকৈ বাহিৰৰ আৱৰণ। তাৰপিছত আহিল কোষাবৰণ। এতিয়া কোষাবৰণ মানে তাৰ ঠিক ভিতৰৰ আৱৰণ, যিটো আৱৰণ কোষটোক আৱৰি থাকে, আৰু এইটো টান নহয়, কোমল। তাৰপিছত আহিল কোষ কেন্দ্ৰ। প্ৰত্যেক কোষৰে কোষ কেন্দ্ৰ থাকে একেবাৰে সোঁমাজত। তাৰপিছত আহিল এইটো কোষ প্ৰৰখ আহিল। কোষ প্ৰৰখ মানে গোটেই কোষটো আগুৰি থকা। এই কোষাবৰণৰ বাহিৰত নাথাকে, আকৌ কোষাবৰণৰ ভিতৰত আছে এইখিনি অংশত, আৰু ইয়াৰ বাহিৰত এইটো কোষ কেন্দ্ৰৰ বাহিৰত এইখিনি অংশত থাকে এই কোষ প্ৰৰখ। তাৰপিছত আহিল কোষ অংগাণুসমূহ। এতিয়া কোষ অংগাণুসমূহ বুলিলে কি বুজিবা, তেনেকুৱা বহুত কেইটা কোষ অংগাণুসমূহ থাকে। গতিকে কোষ অংগাণু আমি কি হয় সেইখিনি জানিব লাগিব। কোনবোৰ কোষ অংগাণু, 1 নম্বৰত আহিল অন্তঃপ্ৰৰখীয় জালিকা।
অন্তঃপ্ৰৰসীয় জালিকা। তাৰ মানে এইটো হ'ল এটা জাল, জালিকা মানে জাল, অন্তঃ মানে ভিতৰত, প্ৰৰসীয় মানে ৰসৰ দৰে। গতিকে এই ৰস য'ত থাকে এই কুশ প্ৰৰস, সেই কুশ প্ৰৰসৰ সেই অংশখিনিত কি থাকে, এই জালিকা থাকে। গতিকে এই জালিকাটো কেনেকুৱা, যেনেকুৱা মকৰাৰ জালৰ দৰে, এনেকুৱা। এইটো ভাবিলে পাতল কিন্তু দেই, ইমান ডাঠ নহয়, দেখি নাপায়। এনেকুৱা এই কুশ কেন্দ্ৰক বাদ দিলো আমি, এনেকুৱা ধৰণৰ জালিকা আছে। এই বস্তুটো ধৰা এনেকুৱা, এনেকুৱা ধৰা এটা এনেকুৱা জালিকা আছে। এইটো হ'ল অন্তঃপ্ৰৰসীয় জালিকা। অন্ত কেৱল কুশ কেন্দ্ৰ, কোষাবৰণৰ ভিতৰত থাকে, আৰু অন্তঃপ্ৰৰসীয় ৰসৰ দৰে, এই ৰসৰ লগত যিটো জালিকা থাকে, জাল থাকে মকৰাৰ দৰে, সেইটোকে কোৱা হয় অন্তঃপ্ৰৰসীয় জালিকা। তাৰপিছত 2 নম্বৰ কুশ অংগাণু হ'ল গলজি সংঘ। 2 নম্বৰ কুশ অংগাণু হ'ল গলজি সংঘ। 3 নম্বৰ কুশ অংগাণু হ'ল লাইসোজোম। লাইসোজোম। 4 নম্বৰ কুশ অংগাণু হ'ল মাইটোকন্ড্রিয়া। মাইটোকন্ড্রিয়া। 5 নম্বৰ কুশ অংগাণু হ'ল প্লাস্টিড। প্লাস্টিড। আৰু এটা আমি পঢ়িম ইয়াৰ পিছত, যেটো 6 নম্বৰ কুশ অংগাণু হ'ল ৰসধানী বা ঋত্বিকা। হৈ গ'ল। এইখিনিয়ে হ'ল আমাৰ এই জানিবলগীয়া। আমি মনত ৰাখিব লাগিব কোষ কিহেৰে গঠিত বুলি কওঁতে, উদ্ভিদ কোষ এই 5টা বস্তুৰে গঠিত। কি কি? কোষবেৰ, কোষাবৰণ, কোষ কেন্দ্ৰ, কোষ প্ৰৰস আৰু কোষ অংগাণুসমূহ। সেই কোষ অংগাণুসমূহ কি কি, সেইটো যদি আকৌ সোধা হয়, তে নম্বৰৰ লগত কথা। যদি 2 নম্বৰ দিয়া থাকে আমি কেৱল এইকেইটা লিখিলো, যদি 3 নম্বৰ দিয়া থাকে আমি গোটেই এইখিনি লিখি দিব লাগিব। কোষ অংগাণুসমূহ কি কি? অন্তঃপ্ৰৰসীয় জালিকা, 2 নম্বৰ হ'ল গলজি সংঘ, 3 নম্বৰ হ'ল লাইসোজোম, 4 নম্বৰ মাইটোকন্ড্রিয়া, 5 নম্বৰ প্লাস্টিড, 6 নম্বৰ ৰসধানী বা ঋত্বিকা। এইবোৰ হ'ল আমাৰ কোষ অংগাণুসমূহ। এটা কোষ এইবিলাকেৰে গঠিত হয়। তোমালোকে ধুনীয়াকৈ এইটো লিখি ল'বা। তে লিখি লোৱাৰ পিছত এইখিনি মুখস্থ কৰি থবা একেবাৰে। প্ৰথমতে চিৰিয়েলি মুখস্থ কৰিবা। তাৰপিছত আহিব এইটো কেৱল উদ্ভিদ কোষ দেই। উদ্ভিদ কোষ কিহেৰে গঠিত বুলি কওঁতে আমাৰ এইবিলাক উত্তৰ হৈ গ'ল। এতিয়া যদি তোমাক এই উদ্ভিদ কোষ বাদ দি এতিয়া তোমাক যদি প্ৰাণী কোষৰ কথা সোধে, এইটো মই মুছি দিলো। তোমাক যদি প্ৰাণী কোষৰ কথা সোধে, তেতিয়াহ'লে এই প্ৰাণী কোষত কেইটামান বস্তু কমি যাব। ইয়াত কেইটা বস্তু আছে? ইয়াৰ 5টা আৰু ইয়াৰ 6টা বস্তু আছে। ইয়াৰ 5টা আছিল আৰু এই কোষ অংগাণুসমূহৰ ভিতৰত 6টা কোষ অংগাণু আছিল। এতিয়া কিন্তু কি হ'ব, প্ৰাণী কোষৰ কথা যদি সোধা হয়, তেতিয়াহ'লে এই কেইটামান কমি যাব। প্ৰাণী কোষৰ যদি কথা সোধা হয়, তেতিয়াহ'লে কি হ'ব? 1 নম্বৰত আহিব তেতিয়া কোষাবৰণ। প্ৰাণী কোষৰ একেবাৰে বাহিৰত থাকেগে এই কোষাবৰণ থাকে। একেবাৰে বৃত্ত নহয়, এনেকে আঁকিব নালাগে, একচুৱেলি আঁকি দিলো। একেবাৰে বাহিৰত থাকে কোষাবৰণ, এই আবৰণখন। 2 নম্বৰত থাকে কোষ কেন্দ্ৰ। তেতিয়াহ'লে 2 নম্বৰত আহি গ'ল একে কোষ কেন্দ্ৰ। 3 নম্বৰত আহিল কোষ প্ৰৰস, 4 নম্বৰত আহিব কোষ অংগাণুসমূহ। গতিকে প্ৰথম মূল এই 4টাই হৈ যাব। এতিয়া কোষ অংগাণুসমূহত কি কি পৰিব? এ আহিল অন্তঃপ্ৰৰসীয় জালিকা, বি আহিল গলজি সংঘ, চি আহিল লাইসোজোম, ডি আহিল মাইটোকন্ড্রিয়া, আৰু ই আহিব
ৰসধানী বা ঋক্তিকা, ৰসধানী বা ঋক্তিকা এইবিলাক বস্তু থাকে প্ৰাণী কোষত। গতিকে তোমালোকে এইখিনি লিখি ল'বা আকৌ প্ৰাণী কোষ কিহেৰে গঠিত, এইবিলাক ইয়াৰ 4টা আৰু এই কোষ অংগাণুসমূহ হ'ল এই 5টা, এইকেইটাৰে এটা প্ৰাণী কোষ গঠিত হয়। আৰু বহুত বস্তু থাকে, এতিয়া উদ্ভিদ কোষ হওক প্ৰাণী কোষ হওক ইয়াৰ মাজত বহুত বস্তু থাকে যিবিলাক আমি গোটেইখিনি ইয়াত নপঢ়ো, ইয়াৰ পিছৰ ক্লাছত তোমালোকে ইয়াৰ ভিতৰ বাকীখিনি বস্তুৰ বিষয়ে পঢ়িবলৈ পাবা। গতিকে এইখিনি একেবাৰে ইম্পৰ্টেণ্ট, এইখিনি প্ৰথম বস্তুখিনি যিকোনো প্ৰকাৰে হওক মুখস্থ কৰিবই লাগিব। এইখিনি মনত এই প্ৰথমতে মুখস্থ কৰি ল'বা লিখি পেলাই, তাৰপিছত বুজিবৰ কাৰণে সুবিধা হ'ব। তে মই ভাবিছোঁ এইখিনি তোমালোকে লিখি লৈছা। এতিয়া আমি আঁকিবলৈ শিকিম প্ৰাণী কোষৰ চিহ্নিত চিত্ৰ। আমি এইখিনি পৰীক্ষাত এইখিনি আহে, গতিকে এতিয়া কেৱল পৰীক্ষাত অহাখিনিয়ে পঢ়ি আছো। প্ৰাণী কোষৰ চিহ্নিত চিত্ৰ অংকন কৰে। প্ৰাণী কোষ এটাত কি কি বস্তু থাকে আমি চিত্ৰৰ সহায়ত আঁকিব লাগিব। গতিকে আমি জানো প্ৰাণী কোষত কোষবেৰ নাথাকে, প্ৰাণী কোষত কোষবেৰ নাথাকে, গতিকে আমি কোষবেৰ আঁকিব নালাগে, আমি আঁকিব লাগিব কোষাবৰণ এখন আঁকিব লাগিব। গতিকে এই ডাঙৰকৈ কোষাবৰণ এখন এনেকৈ আঁকি দিয়া হ'লে, একেবাৰে সৰু, ইয়াত বেছি জেগা নিদিওঁ। 1 নম্বৰত আহিল কোষাবৰণ, আমি ইয়াৰ নামটো দি দিলো এনেকৈ। ইয়াত চিহ্নিত বুলি কোৱা আছে, গতিকে আমি চিহ্নবোৰ দেখুৱাই দিব লাগিব। যদি চিহ্নিত বুলি নকয় তেতিয়াহ'লে নেদেখুৱালেও হ'ব, কিন্তু যেতিয়া চিহ্নিত বুলি কোৱা থাকে দেখুৱাই দিলো। প্ৰথমতে আহিল 1 নম্বৰত কোষাবৰণ। 2 নম্বৰত আহে কোষ কেন্দ্ৰ। গতিকে প্ৰাণী কোষৰ কোষ কেন্দ্ৰ আমাৰ এই মাজৰ অংশত থাকিব। এইটো হ'ল বেছি ডাঙৰ হ'ল, এইটো হ'ল প্ৰাণী কোষৰ কোষ কেন্দ্ৰ, অলপ মাজত থাকিব। গতিকে এই কোষ কেন্দ্ৰৰ লগতেই কি থাকে, ইয়াৰ চাৰিওফালে আমাৰ থাকিব এই ইয়াৰ ভিতৰত এনেকুৱা এনেকুৱা বেকা বেকা এনেকুৱা বস্তু থাকিব। হৈ গ'ল, আমি বেকাকৈ ফুলৰ দৰে এনেকৈ আমি আঁকি দিব লাগিব। গতিকে এইটোৱে হৈ গ'ল আমাৰ কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰ। 3 নম্বৰত আহিব কোষ প্ৰৰক। গতিকে ৰস এই মাজত থাকে, গতিকে মাজত আমি যিকোনো অংশ এনেকৈ দেখুৱাই দিলে হ'ল, গোটেই অংশখিনিত থাকে কিন্তু দেই, ইয়াৰ পৰা গোটেই অংশখিনিত ভৰি থাকে। এই ৰসটো যিটো কেৱল ডাইৰেক্ট ৰস নহয়, অলপ ডাঠ হয় ৰসটো, গতিকে সেইটোৱে হ'ল কোষ প্ৰৰক। 4 নম্বৰত আহিল কোষ অংগাণুসমূহ। এতিয়া আমি কোষ অংগাণুসমূহ দেখুৱাব লাগিব। গতিকে কোষ অংগাণুসমূহ আমি দেখুৱাবলৈ যাওঁতে প্ৰথমতে আহিব অন্তঃপ্ৰৰক্ষীয় জালিকা। মই দেখুৱালে কেনেকুৱা হয় অন্তঃপ্ৰৰক্ষীয় জালিকা। গতিকে এই অন্তঃপ্ৰৰক্ষীয় জালিকা আমি ইয়াত দেখুৱাই নাথাকো, সেইটো আমি এনেকৈ দেখুৱাই দিলো। ইয়াতে কি আছে, জালি আছে, তাৰমানে যিটো জালিৰ দৰে আছে সেইটোৱে হ'ল অন্তঃপ্ৰৰক্ষীয় জালিকা। আমি ইয়াত কিন্তু লিখি দিব লাগিব। ইয়াত কনফিউজ হ'ব নালাগে, কোষ প্ৰৰক মানে হ'ল ইয়াত যিটো ৰস থাকে সেইখিনি হ'ল কোষ প্ৰৰক, আৰু অন্তঃপ্ৰৰক্ষীয় জালিকা হ'ল ইয়াত যিখন জালি থাকে নেট, সেই নেটখনেই হ'ল অন্তঃপ্ৰৰক্ষীয় জালিকা। নেটখন কেনেকুৱা বুলি কওঁতে এনেকুৱা ভাবি লওঁ, এনেকুৱা গোটেই গোলটোক আৱৰি
মাজত এইখিনি বাদ দিলে এইখিনি বাদ দি মাজৰ অংশখিনি এনেকুৱা কি আছে নেট এখন আছে তাৰমানে এই নেট এখন আছে এইটোকে কোৱা হ'ল অন্তঃপ্ৰৰক্ষীয় জালিকা এনেকুৱা একেবাৰে পাতল মনিব নোৱাৰা নেট আছে ইয়াকে কোৱা হ'ল অন্তঃপ্ৰৰক্ষীয় জালিকা কোষ সংজ্ঞাটো দ্বিতীয়টো হ'ল গলজি সংঘ গতিকে গলজি সংঘটো কেনেকুৱা থাকে আমি পাতলকৈ আঁকিব লাগিব দীঘলকৈ আমি এনেকুৱা আঁকি লৈলো তাৰপিছত ইয়াতকৈ অলপ চুটি আমি আঁকিলো এনেকুৱা ইয়াতকৈ অলপ চুটি আমি আঁকিলো এনেকুৱা ইয়াতকৈ অলপ চুটি আমি আঁকিলো এনেকুৱা ইয়াতকৈ অলপ চুটি আঁকিলো ইয়াতকৈ অলপ চুটি ইয়াতকৈ অলপ চুটি এনেকুৱা এইটোৱে হ'ল গলজি সংঘ গতিকে আমি সাইডত নামকৰণ কৰিলো গলজি সংঘ এটা আকাৰটো এনেকুৱা যদি কনফিউজ হৈছে এনেকুৱা বেকা তাৰমানে অলপ বেকা ইমান বেকা নহয় এই যেনেকুৱা দেখালো ইমান এনেকুৱা বেকা তাৰমানে এইটো সৰু সৰু হৈ গৈ থাকে যেটো এনেকুৱা হৈ গৈ থাকে সেইটোৱে হ'ল গলজি সংঘ এতিয়া ইয়াত যদি আহিল মাইটোকন্ড্ৰিয়া গতিকে মাইটোকন্ড্ৰিয়াৰ চিত্ৰ আমি আঁকিব লাগিব দেখি আমি ইয়াত এটা গোল এনেকুৱা এটা দি দিলো আগত বেছি ডাঙৰ হ'ল গোলটো আমি এনেকুৱা এটা অলপ সৰুকৈ এনেকুৱা এই আলুৰ দৰে দীঘল কণীৰ দৰে আমি আঁকি দিব লাগিব তে ইয়াৰ ভিতৰত আকৌ কি থাকিব কেৱল এনেকুৱা নহয় এইটো এনেকুৱা এনেকুৱা সোমাই যোৱা এনেকুৱা ধৰণৰ ভৰি থাকিব তাৰমানে এনেকুৱা ধৰণৰ বস্তু এই গোটেই অংশটোত আমি আঁকি অলপ বেকাকৈ এনেকৈ আঁকি দি যাব লাগিব গতিকে এইটোৱে হ'ল মাইটোকন্ড্ৰিয়া এইটো একেবাৰে ইয়াত আঁকি দিলো মাইটোকন্ড্রিয়া হল আমার পাঁচটা আছে কোষ সংজ্ঞাটো পাঁচটা আছে এক নম্বৰত আহিল অন্তঃপ্ৰৰক্ষীয় জালিকা এইটো হল এ দুই নম্বৰত আহিল বি গলজি সংঘ তিন নম্বৰত আহিল আমাৰ লাইসোজোম আমি লাইসোজোম নাই আগা আচ্ছা লাইসোজোম আঁকিব লাগিছিল এইটো মাইটোকন্ড্রিয়া হৈ গল 4 নম্বৰ ডি 3 নম্বৰত আহিব আমাৰ লাইসোজোম গতিকে লাইসোজোমবোৰ ইয়াত আমি একো নাই ইয়াত এনেকুৱা গোল অলপ এটা দুটামান আঁকি দিলে হ'ল ইয়াত আঁকিলো এটা ইয়াত আঁকি দিলো এটা আৰু এটা আঁকি দিয়া এইটো হ'ল লাইসোজোম এইটো আছিল সি এ আহিল অন্তঃপ্ৰৰক্ষীয় জালিকা বি গলজি সংঘ সি লাইসোজোম ডি মাইটোকন্ড্রিয়া এইবিলাক সকলো এটা এটা এইবিলাক হল লাইসোজোম বুলি কোৱা হয় এতিয়া আহিব 4 নম্বৰ ডি গল এতিয়া ই নম্বৰত থাকে প্লাস্টিড কিন্তু প্লাস্টিড প্ৰাণী কোষত নাথাকে প্লাস্টিড হেতু প্ৰাণী কোষত নাথাকে কেৱল উদ্ভিদ কোষত থাকে গতিকে আমি আঁকিব লাগিব এতিয়া ৰসধানী বা ঋত্বিকা এইটো হ'ব ই নম্বৰ গতিকে এইটো কেনেকুৱা থাকে এইটো ইয়াৰ আকাৰো সহজ আমি এনেকৈ বেকাকৈ আঁকি এনেকৈ বেকা এনেকৈ কৰিম এই বেলিৰ দৰে কিবা জুনৰ দৰে ৰাতি যিটো এই পঞ্চমীৰ যিটো জুনৰ দৰে আমি আঁকিব লাগিব পাকিস্তানৰ পতাকাত থকা এনেকুৱা এইটো জুনা নহয় এনেকুৱা এই বস্তু এনেকুৱা গোল থাকিব ইয়াতো আঁকি দিয়া আৰু এটা ভাবি লোৱা এনেকুৱা বেকা কৰি আহি এনেকুৱা এইটো তাৰমানে এইটো হ'ল আমাৰ শেষৰ ৰসধানী ইয়াক কোৱা হয় ৰসধানী বা ঋত্বিকা বুলি কোৱা হয় ই নম্বৰ সেইটো ই গতিকে এইবিলাকেই হ'ল আমাৰ কি বস্তু প্ৰাণী কোষত থকা বিভিন্ন কোষ অংগাণুসমূহ এতিয়া আমি আৰু এটা বস্তু আমি আঁকি দিব লাগিছিল এইটো হৈ গ'ল এই যিটো ভিতৰত আমি এই বেকাকে যে আঁকিলো এইবিলাক ই আঁকি কোৱা হয় প্ৰোটিন হয় এইটো ইয়াক কোৱা হয় ক্ৰোমেটিন প্ৰোটিন এইটো হ'ল ক্ৰোমেটিন প্ৰোটিন গতিকে এইখিনি বস্তুৱে আমি এটা কি গঠন কৰে প্ৰাণী কোষ এটা গঠন কৰে এই এক নম্বৰত আহিব আমাৰ
1 নম্বৰত আহিছিল কোষাবৰণ, 2 নম্বৰত আহিছিল কোষ কেন্দ্ৰ, 3 নম্বৰত আহিছিল কোষ প্ৰৰক, 4 নম্বৰত আহিছিল গোটেই কোষ অংগাণুসমূহ। গতিকে 4 নম্বৰত একত আহিল অন্তঃপ্ৰৰকীয় জালিকা এ, ইয়াত জালি থাকে। এতিয়া 2 নম্বৰত আহিল বি গলজি সংঘ এনেকুৱা, চি হ'ল লাইসোজোম এইটো, ডি হ'ল আমাৰ মাইটকন্ড্ৰিয়া এইটো, তাৰপিছত ই হ'ল ৰসদানি এইটো, এনেকুৱা ধৰণৰ থাকে। গতিকে কেৱল এটা বুলি কথা নাই, 2-3টা মান আমি আঁকি দিব পাৰো। এইবিলাক এইটো ৰসদানি আৰু এইটো হ'ল লাইসোজোম, আমি 2-3টা আঁকি দিব পাৰো। গতিকে এইটো হ'ল প্ৰাণী কোষৰ এটা চিহ্নিত চিত্ৰ। এতিয়া তোমালোকে যদি ইয়াৰ পৰা আঁকিবলৈ অসুবিধা পাইছা, এই নেটত সাৰ্চ কৰিবা যে এনিমেল সেল বুলি সাৰ্চ কৰিবা, এনিমেল সেল বুলি, এনিমেল মানে প্ৰাণী, সেল মানে কোষ। এতিয়া এনিমেল সেল ড্ৰয়িং বুলি সাৰ্চ কৰিলে আৰু ধুনীয়া ছবিবোৰ কেনেকৈ আঁকিব লাগে সেইবোৰ ওলাই যাব। কিন্তু তাত বহুত বিলাক থাকে। এতিয়া মই ক'লোৱে যে কেৱল এইকেইটা বস্তুৱেই নহয়, কোষ এটাত বহুত কেইটা বস্তু থাকে, 20-25টা মান বস্তু আমি শিকিব লাগিব, কিন্তু সেইটো এতিয়া নালাগে। গতিকে তোমালোকে সেই যদি এইটো চোৱাও তেতিয়াও এইকেইটা কেৱল এইকেইটা বস্তুৰেই বস্তুখিনি আঁকি শেষ কৰি দিব লাগিব। গতিকে ইয়াকে কোৱা হ'ল প্ৰাণী কোষৰ একেবাৰে সহজ চিহ্নিত চিত্ৰ। এতিয়া তোমালোকে এই দুটা বস্তু আজি প্ৰেক্টিছ কৰিবা। 1 নম্বৰ হ'ল কোষত কি বস্তুৰে কোষ গঠিত হয়। এতিয়া সাইড কৰি দুইটা লিখিবা এনেকুৱা আঁচ পাৰি, এফালে প্ৰাণী কোষ আনফালে উদ্ভিদ কোষ। গতিকে প্ৰাণী কোষত কি থাকে লিখিলা, ইফালে উদ্ভিদ কোষত কি থাকে লিখি ল'লা। তাৰ তলত ৰাখিবা প্ৰাণী কোষৰ চিহ্নিত চিত্ৰ। এইটো হ'ল প্ৰাণী কোষৰ চিহ্নিত চিত্ৰ। এইটো তোমালোকে বাৰে বাৰে আঁকি প্ৰেক্টিছ কৰিবা, তেতিয়াহ'লে একেবাৰে সহজ হৈ যাব, একেবাৰে কমন কুৱেশ্যন হয়।